তিনিচুকীয়াত গৌৰৱৰ বিস্ফোৰণ হিমন্তৰ 12,000 বিঘা মাটি বিলাই দিব ভূমিহীনক। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। তিনিচুকীয়াত কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰাত গৌৰৱ গগৈ। কংগ্ৰেছে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়নৰ সংকল্প লৈ সময় পৰিৱৰ্তনৰ যাত্ৰাত আগবাঢ়িছে বুলি মন্তব্য কৰে গৌৰৱ গগৈ। সময় পৰিৱৰ্তনৰ যাত্ৰাৰ প্ৰথম দিনটোৰ পৰাই সমাজৰ সকলো শ্ৰেণীৰ লোকে আমাক শুভেচ্ছা জনাইছে, স্বাগতম জনাইছে। এয়াই সকলো একগোট হৈ এক নতুন বৰ অসমৰ পোষকতা কৰাৰ ইংগিত। এই মন্তব্য সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে তিনিচুকীয়াত বাহৰ পাতি সোমবাৰে পুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত এই যাত্ৰাৰ বাবে সমবেত হয়। নেতাজী সুভাষ চন্দ্ৰ বসু আৰু পিয়লি ফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে গায়ন বায়ন দিহানাম আদিৰে গৌৰৱ গগৈক আদৰণি জনাই কেইবা শতাধিক লোকে। উক্ত স্থানতে দিহানাম পৰিৱেশন কৰা আই মাতৃসকলক সেৱা জনাই আশীষ গ্ৰহণ কৰি যাত্ৰা আৰম্ভ কৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কয়, আমাৰ যাত্ৰাৰ মূল উদ্দেশ্যই হৈছে এইখন অসমত কেৱল এজন ব্যক্তিৰ বা এটা পৰিয়ালৰ উন্নয়ন নহয়, সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়নৰ সংকল্প লৈ আমি আগবাঢ়ি গৈছো। আনহাতে অখিল গগৈ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত কয়, কথা বতৰা চলি আছে, মিত্ৰতাৰ সম্ভাৱনা আছে। অখিল গগৈ বা তেওঁৰ দলে একাংশ বিধায়কৰ সৈতে যি সিদ্ধান্ত আগবঢ়াইছে বিগত দিনত, তাক লৈও বৰ্তমান সময়ত প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয়, দুখীয়া ৰাইজ ভূমিপট্টা লাভৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে অসমৰ এটা বিশেষ পৰিয়ালৰ 12,000 বিঘা ভূমি তেওঁলোকৰ নামত আছে। ৰাইজে এই কথা জানিবলৈ বিচাৰে আৰু আমিও চৰকাৰ অহাৰ পাছত এই কথা ফাদিল কৰিম। তিনিচুকীয়াত ভৰি দিছে আৰু প্ৰথম দিনৰ পৰাই আমি দেখা পাইছো যে অসমৰ সমাজৰ প্ৰতিটো বৰ্গই আমাক স্বাগতম জনাইছে, শুভেচ্ছা জনাইছে আৰু সেইটোৱে এটা ইংগিত যে আমি সকলোৱে একগোট হৈ এখন নতুন বৰ অসমৰ আমি কল্পনা কৰিছো। এই অসমৰ ভিতৰত এজন ঘৰৰ উন্নয়ন নহয় বা এজন মানুহৰ পৰিয়ালৰ উন্নয়ন নহয়, সকলৰ উন্নয়ন হ'ব। এজনৰ অসম নহয়, আমাৰ অসম হ'ব। এনেকুৱা এটা সংকল্প লৈ আমি সকলোৱে আগবাঢ়ি গৈছো। আমাৰ যাত্ৰাৰ উদ্দেশ্য হ'ল যে অসম এজনৰ নহয়, সকলৰ হ'ব লাগে। এজন পৰিয়ালৰ উন্নয়ন নহয়, সকলৰ পৰিয়ালৰ উন্নতি হোৱাটো আমি বিচাৰো। আমাৰ অসম হ'ব লাগে, এজনৰ নহয়। এই সংকল্প মই ভাবিছো ৰাইজৰ মাজত বেছি জনপ্ৰিয় হৈছে। অলপ আগতেই ক'লো যে কথাবোৰ চলি আছে, সম্ভাৱনা আছে আৰু কিছু মনত প্ৰশ্ন উত্থাপন হৈছে। তেওঁলোকে কিছু বিধায়কৰ লগত যি সিদ্ধান্ত আগবঢ়াইছে এইকেইটা দিনৰ ভিতৰত, এইকেইটাও লৈ ৰাইজৰ মনত প্ৰশ্ন আছে। মুখ্যমন্ত্ৰী বাৰম্বাৰ অভিযোগ উত্থাপন হৈ আছে, কিন্তু আজি পৰ্যন্তলৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নহয়। কিন্তু তেওঁৰ প্ৰপাৰ্টিক লৈ পেলাই যথেষ্ট অভিযোগ উত্থাপন হৈ থাকে। এইবাৰ প্ৰতি উত্তৰটো কেনেকুৱা পাব এই নিৰ্বাচনত, 2026 চনৰ নিৰ্বাচনত? সমগ্ৰ অসমৰ ৰাইজে জানে যে দুখীয়া মানুহবোৰ ভূমিপট্টা পোৱা নাই, কিন্তু এটা বিশেষ পৰিয়ালৰ ওচৰত অসমৰ প্ৰায় 12,000 বিঘা মাটি তেওঁলোকৰ নামত আছে। মানুহবোৰ জানিবলৈ বিচাৰে এনেকুৱা কেনেকৈ হ'ল, চবেই জানিবলৈ বিচাৰে আৰু আমিও চৰকাৰ অহাৰ পিছত গোটেইখিনি কথা ফাদিল কৰিম। তিনিচুকীয়াত কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ যাত্ৰাত গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ আদিয়ে অংশ লোৱা যাত্ৰাত কংগ্ৰেছ সমৰ্থকে গৌৰৱ গগৈ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ আদি ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে। তিনিচুকীয়াৰ পৰা যাত্ৰা কৰি মাকুমত উপস্থিত হৈ গৌৰৱ গগৈয়ে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই ৰাইজৰে মত বিনিময় কৰি ডিগবৈ মাৰ্ঘেৰিটা ডুমডুমা অভিমুখে অগ্ৰসৰ হয়। ব্যুৰো ৰিপোৰ্ট, নিউজ অন নৰ্থ ইষ্ট।